নমস্কাৰ মই আজি আপোনালোকক হেল্ল' নমস্কাৰ মাই ডিয়াৰ হেপী ফ্ৰেণ্ড। মই মোৰ জীৱনৰ এটি সঁচা কথা আপোনালোকক শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। কথাটো এনেকুৱা হ'ল, মই কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ আৰু মোৰ ঘৰ কামৰূপ বকো-গাঁতসুঁটা। গতিকে এদিন ৰাতি মই কাম বন শেষ কৰি ৰাতি 10টা বজাত খাই লৈ ঘৰলৈ যাব ওলালোঁ এখন এক্টিভা লৈ। এনেকৈ এক্টিভা লৈ যাওঁতে জালুকবাৰী পালোঁ 11টা বাজিলে। মোটামুটি গুৱাহাটীৰ পৰা আমাৰ ঘৰলৈকে 85 কিলোমিটাৰ। সেয়েহে জালুকবাৰী পোৱাত মোৰ 11টা বাজিলে। জালুকবাৰীৰ পৰা মই গ'লোঁ VIP পালোঁ, VIP ব্ৰিজ পালোঁ। VIP ব্ৰিজৰ পৰা অলপ গৈয়ে মোৰ এক্টিভাখন বেয়া হৈ গ'ল, ষ্টাৰ্ট বন্ধ হ'ল আৰু ষ্টাৰ্ট নহয় আৰু বহুত চেষ্টা কৰিলোঁ। তেতিয়া ৰাতি 11টা বাজিছিলে। গতিকে এতিয়া কি কৰোঁ উপায়বিহীন হৈছোঁ। ক'ত যাওঁ, গাড়ীও নাই আৰু বেলেগ মেকানিকেল চিন্তা কৰিবলগীয়া। ৰাতি হ'ল 11টা বাজিলে, ক'ত পাম এনেকৈ কথা চিন্তা কৰি মই লাহে লাহে স্কুটাৰখন চলাই ঠেলি গৈ আছিলোঁ মিৰ্জা ফালে। এনে গৈ থাকোঁতে অকণমান দূৰত এখন লজ দেখিলোঁ। লজত গৈ চালোঁ গেট বন্ধ। সম্ভৱ লজত গোটেইখিনি বন্ধ হ'লে মানুহ আছে নাজানো, কিন্তু তাৰ পৰা আশা বাদ দি কিনে গুচি গ'লোঁ আকৌ খোজকাঢ়ি। ভাবিলোঁ ক'ত কি হয় ভগৱানে জানে। এইবোলে গৈ থাকোঁতে ভগৱানৰ মহিমা আছে কিজানি, সহায় আছিলে। অকণমান দূৰ গৈ পোৱাৰ পিছত এখন স্কুটাৰ মেকাৰ, মানে সিহঁতে ৰাতি যাবলৈ ওলাই আছে, ঠিক ঠাক কৰি আছে ঘৰত যাবলৈ। সিহঁতৰ ডিউটি শেষ হ'ল ৰাতি 11টা বজাত। সিহঁতে অলপ খাইছে আৰু কিবা কিবি খাই লৈ যাব ওলাইছিলে। ঠিক তেনেকৈ মই সিহঁতৰ ওচৰত গৈ কিনে কথাটো ক'লোঁ। কথাটো কোৱাৰ পাছত সিহঁতে কথাটো মানি ল'লে আৰু মোক অলপ সহায় কৰিলে। চেক কৰি চালে স্কুটাৰখন। চোৱাৰ পাছত সিহঁতে মোবাইল চেঞ্জ কৰিলে আৰু কিবা কিবি কৰিলে। মোটামুটি এক ঘণ্টামান বাজিলে। 1-1.5 ঘণ্টামান পাছত স্কুটাৰখন ঠিক হ'ল। তেতিয়া মোটামুটি 12:30 বাজিছিলে। মিস্ত্ৰীয়ে ক'লে যে ঠিক আছে আপুনি এইখন লৈ যাওক, আপুনি যাব পাৰিব, লাহে লাহে যাওক। সেই হিচাপতে মই তেতিয়া আৰম্ভ কৰিলোঁ ঘৰত যাবলৈ। এনেকৈ গৈ ৰাতি মোটামুটি 3টা বাজিলে মোৰ ঘৰ পাওঁলৈকে। গতিকে চাওক, কাহিনীটো হ'ল যে মোৰ নিচিনা যে আপোনালোকৰ কোনোবাই কেতিয়াবা এনেকুৱা ঘটনা ঘটিছে নেকি? সেয়েহে মই আপোনালোকক আজি মোৰ জীৱনৰ এনেকুৱা এটা সাধাৰণ ঘটনা এটা শ্বেয়াৰ কৰিছোঁ। যদি আছে আপোনাৰ লগত এনেকুৱা, তেনেহ'লে মোৰ লগত এই ঘটনাৰ লগত জড়িত হয়, তেনেহ'লে মোক শ্বেয়াৰ কৰিব। থেংক ইউ ভেৰি মাছ।